নমস্কাৰ আপুনি চাই আছে বিয়লিৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা হৈ পৰিছে শ্ৰীভূমি অভিযুক্ত আব্দুল হকৰ ঘৰ জ্বলাই দিলে উত্তেজিত লোকে পলাবলৈ লওঁতে অভিযুক্তক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ এতিয়া অগ্নিগৰ্ভা সমগ্ৰ শ্ৰীভূমি অভিযুক্ত আব্দুল হকৰ ঘৰ জ্বলাই দিছে উত্তেজিত লোকে ইয়াকে লৈ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে পলাবলৈ লওঁতে অভিযুক্তক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে আৰক্ষীৰ এনকাউণ্টাৰ ঘটনা আৰু তাৰ পিছত উত্তেজনা আকৌ বৃদ্ধি পাইছে বিজেপি নেতা হত্যাকাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ পলায়নৰ চেষ্টা কৰাৰ সময়তে অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছিল ভৰিত গুলিয়াই পলায়নৰ চেষ্টা কৰা অভিযুক্তক কৰায়ত্ব কৰা হৈছে বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰে বিজেপি নেতা বিকাশ ধৰক মাটি নি হত্যা কৰাৰ সন্দেহ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল 6 জনক আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল এটা অভিযুক্তই পলায়নৰ চেষ্টা কৰা অভিযুক্তক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে ভৰিত গুলিবিদ্ধ অভিযুক্তক হাস্পতালত ভৰ্তি যোগীশ্বৰত উদ্ধাৰ হৈছিল বিজেপি নেতাজনৰ মৃতদেহ দুদিন ধৰি নিখোজ হৈ আছিল বিজেপিৰ বুথ সভাপতি বিকাশ ধৰ বিজেপি নেতাজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে কৰায়ত্ব কৰা অভিযুক্তক উত্তম মধ্যম একাংশৰ শ্ৰীভূমিৰ পাথাৰকান্দিত দুদিন ধৰি নিখোজ হৈ আছিল বিকাশ ধৰ নামৰ বিজেপি নেতাজন বুধবাৰে দুপৰীয়া এটা অজ্ঞাত মোবাইল নম্বৰৰ পৰা বিকাশ ধৰলৈ আহিছিল ফোন অজ্ঞাত মোবাইল নম্বৰৰ পৰা ফোন অহাৰ পাছতে জৰুৰী কামত ঘৰৰ পৰা ওলাই গৈছিল বিকাশ ধৰ কিন্তু তাৰ পিছৰে পৰাই কোনো সন্ধান নাছিল বিজেপি নেতাগৰাকীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই বন্ধ হৈ আছিল বিজেপি নেতাগৰাকীৰ মোবাইল ফোন বৃহস্পতিবাৰে নিশা নিখোজ বিকাশ ধৰৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লৈছিল মন্ত্ৰী কৃষ্ণেন্দু পালে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত সন্দেহবশতঃ 6 জন অভিযুক্তক আটক কৰা হৈছিল ইয়াৰে এজনে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল আৰু তেনে সময়তে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ গুলীত ভৰিত গুলীবিদ্ধ হয় অভিযুক্ত আৰু সেই অভিযুক্তক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে তাৰ পিছত ৰাইজৰ মাজত এই উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অভিযুক্তৰ ঘৰ পৰ্যন্ত জ্বলাই দিলে উত্তেজিত ৰাইজে এই ঘটনাক কেন্দ্ৰ কৰি শ্ৰীভূমিত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে দুদিন পূৰ্বে ঘৰৰ পৰাই জৰুৰী কামত ওলাই যোৱাৰ কথা উল্লেখ কৰিছিল বিজেপি নেতাজনে আৰু ৰহস্যজনকভাৱে মোবাইল ফোন বন্ধ হৈ আছিল আৰু দুদিনৰ অন্তত নদীৰ পৰা উদ্ধাৰ কৰা হৈছে বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত কি কাৰণে বিজেপি নেতাজনক হত্যা কৰা হ'ল কিবা ব্যক্তিগত শত্ৰুতা নে কিবা ৰাজনৈতিক শত্ৰুতা সকলো আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব কিন্তু এইখিনি মুহূৰ্তত আমি কিছু দৃশ্য দেখুৱাইছো শ্ৰীভূমিত বিজেপি নেতাৰ হত্যাকাণ্ডৰ পাছত জ্বলিছে এনেদৰে ৰাইজ আৰু বিকাশ ধৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় প্ৰথম অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 5 অভিযুক্তক ত্ৰিপুৰাত আত্মগোপন কৰি থকা অৱস্থাত আন এজনক আটক বিজেপি নেতা হত্যাকাণ্ডত এই পৰ্যন্ত 6 জনক আটক আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল আব্দুল হকৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী জোৱান আব্দুল হকক ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে আৰক্ষীয়ে বিজেপি নেতা হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা শ্ৰীভূমি উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো দোকান এইগৰাকী বিজেপি নেতা বিকাশ ধৰ দুদিন পূৰ্বৰে পৰা নিখোজ হৈ আছিল কিন্তু ৰহস্যজনকভাৱে নৈৰ পৰা উদ্ধাৰ কৰা হ'ল বিকাশ ধৰৰ মৃতদেহ কি কাৰণত হত্যা কৰা হ'ল বিজেপি নেতাজনক সেই কথা এতিয়াও স্পষ্ট হোৱা নাই মন্ত্ৰী কৃষ্ণেন্দু পালে বিকাশ ধৰৰ বাসগৃহত গৈ নিখোজ সন্দৰ্ভত তেওঁ নিজে খবৰ লৈছিল অতি ৰহস্যজনকভাৱে নিখোজ হৈছিল বিকাশ ধৰ পৰিয়ালৰ লোকক কৈছিল যে অত্যন্ত জৰুৰী এটা কামত তেওঁ ঘৰৰ পৰা ওলাই যাব লাগে আৰু সেই যে ওলাই যোৱাৰে পৰাই তেওঁৰ মোবাইল সুইচ অফ হৈ আছিল তেওঁৰ মোবাইল ফোন সুইচ অফ হৈ আছিল আৰু দুদিনৰ অন্তত উদ্ধাৰ কৰা হ'ল মৃতদেহ মুঠ 6 অভিযুক্তক আটক কৰা হয় আমি পুনৰ জনাইছো ইয়াৰে আব্দুল হক নামৰ অভিযুক্তই আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল আৰু তেনে সময়তে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ আব্দুল বৰ্তমান চিকিৎসাধীন এতিয়া আব্দুলৰ পৰা হয়তো বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আমাৰ শ্ৰীভূমিৰ পৰা সতীৰ্থ গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ এই মুহূৰ্তত আৰু কি তথ্য লাভ কৰিছে এই হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত কিবা নতুন তথ্য লাভ কৰা হৈছে নেকি আৰক্ষীৰ তদন্ত কেনেদৰে আগবাঢ়িছে
হয় জয়ন্ত, আসলে স্বাধীনতার প্রাক মুহূর্ততে এনেদৰে শ্ৰীভূমিত এটা ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হ'ল আৰু যদি দেখা যায় যেন এই ঘটনা কিন্তু পৰহিদিনা সংঘটিত হৈছিলে, লোকজন ওলাই গৈছিলে, তেওঁক ফোনত মাতি নিছিলে, কিন্তু এনেদৰে যেন হত্যা হ'ব পৰিয়ালেও ভবা নাছিলে, কাৰণ লোকজনৰ ইমান এটা শত্ৰু নাছিলে, সকলোৱে জানে এজন ভাল ব্যক্তি হিচাপে পৰিচিতি আছিলে, সকলক সহায় কৰে। আৰু এটা কথা ক'ব লাগিব যেন এইগৰাকী ব্যক্তি প্ৰতিবাদী কণ্ঠ আছিলে, বিভিন্ন যি খেলি মেলি বা এইবিলাক পচন্দ কৰা নাছিলে, এনেদৰে আমি খবৰ পাইছোঁ এইখন গাঁৱৰ ৰাইজৰ পৰা। কিন্তু কেনেদৰে কি কাৰণত তেওঁক হত্যা কৰিলে, কিয় লৈ গ'ল হত্যা কৰিলে, ইয়ালৈ কিন্তু যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। যদি আজি ঘটনাচক্ৰ দেখা যায় যেন কালিৰ পৰাই কিন্তু তৎপৰ হৈ আছিলে আৰক্ষীয়ে তন্ন কৰি বিচাৰি আছিলে। ইয়াৰ পৰৱৰ্তী সময়তে আব্দুল হক নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে তেওঁৰ এইজন যি বিকাশ দলৰ মৃতদেহ উদ্ধাৰ কৰে। এয়া শ্ৰীভূমিৰ এটা ত্ৰিপুৰা সীমান্তৰ এটা গাঁৱৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰে। ৰাইজে যিটো জনাইছে আমাক যথেষ্ট আঘাতৰ চিন স্পষ্ট আছিলে, গতিকে তেওঁক মৰিয়াই হত্যা কৰাৰ ঘটনা হ'ব পাৰে। কিন্তু এই ঘটনাৰ পাছত কিন্তু ব্যাপক অশান্তিৰ সৃষ্টি হয়। এতিয়ালৈকে যিটো আমি জানিব পাৰিছোঁ যে মুঠ 6গৰাকী, আব্দুল হক সহ 6গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু তদন্ত কিন্তু আৰু চলাই গৈ আছে আৰু পৰিস্থিতি কিন্তু ইয়াতে যথেষ্ট উদ্বেগজনক পৰিস্থিতি বিৰাজ কৰি আছে। কিয়নো যদি দেখা যায় এজন যে সমাজত এটা ভাল পৰিচিত ব্যক্তিক এনেদৰে হত্যাৰ পাছত ৰাইজসকলো তেওঁক লগত আহে আৰু ৰাইজে কিন্তু একেবাৰে ক্ষোভিত হৈ পৰে। বিভিন্ন এলেকাৰ পৰা ৰাইজ একত্ৰিত হৈ এইখিনি অঞ্চলত যে এই আব্দুল হকৰ বাসগৃহৰ লগতে আৰু এটা বাসগৃহ জ্বলাই দিয়ে, লগতে পাঁচগাঁৱৰ যে দোকান পোহাৰতো বহু ব্যাপকভাৱে ভাঙচুৰ চলায়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে। যি শ্ৰীভূমিৰ আচলতে সকলো আৰক্ষী শীৰ্ষ বিষয়া একেবাৰে SSPৰ পৰা আৰম্ভ কৰি যিসকল ASP আছে সকলো তাতে উপস্থিত আছে। বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা চলাই আছে, কিন্তু ৰাইজৰ বিক্ষোভ, কিয়নো এজন ভাল লোক সকলৰ সন্মুখতে তেওঁ এজন বিকাশৰ ভাল লোক আছিলে, এনেদৰে হত্যা কৰালৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু যিগৰাকী আব্দুল হক তেওঁ কিন্তু পলাই যাবলৈ চেষ্টা কৰিছিল, বা আমি যিখিনি জানিব পাৰিছোঁ যেন আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। আমি যিমান জানো যেন এগৰাকী আৰক্ষী আহত হৈছে সামান্য পৰিমাণে। এনে অৱস্থাতে কিন্তু গুলী চলাবলৈ বাধ্য হৈছিল, ভৰিত গুলী চলাইছিল আব্দুল হকক। আব্দুল হককো কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আনি প্ৰাথমিক চিকিৎসা কৰা হয়, যদিও কিন্তু পৰৱৰ্তী সময়ত শিলচৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়। বৰ্তমানে আব্দুল হক তাতে চিকিৎসাধীন আছে। আৰু আৰক্ষীৰ যে দল শ্ৰীভূমিৰ যে সদৰত কিন্তু এতিয়াও আহি উপস্থিত হোৱা নাই, এই ঠাইতেই সকলোৱে বাহৰ পাতি আছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অবিৰত চলাই গৈ আছে। যদিও এই মুহূৰ্তত কিছু শান্ত আছে এলেকা, কিন্তু চেপা উত্তেজনা কিন্তু বিৰাজ কৰি আছে। সকলোৰে মুখে বা বুকুত কিন্তু খুব প্ৰকাশ পাই আছে, তেওঁলোকে কিন্তু ব্যাপক ক্ষোভিত হৈ আছে। এই ঘটনাৰ কিন্তু এটা উচিত তদন্ত আৰু প্ৰকৃত শাস্তিৰ দাবী সকলোৱে জনাই আছে। জয়ন্ত, হয়, এতিয়া কি সন্দেহ প্ৰকাশ কৰা হৈছে? বিকাশ ধৰৰ পৰিয়ালৰ ফালৰ পৰা কিবা সন্দেহ প্ৰকাশ কৰা হৈছে? এয়া কিবা ৰাজনৈতিক শত্ৰুতাৰ বাবে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল? আৰু সমগ্ৰ ঘটনা যদি চোৱা হয় গৌৰীশ, সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা হৈছে। অচিনাকি নম্বৰৰ পৰা ফোন কৰা হৈছে, মাতি নিয়া হৈছে। সমগ্ৰ ঘটনাটোৱে যেন এটা পৰিকল্পনা কৰা আছিল আগৰে পৰাই। হয়, নিশ্চয়কৈ এয়া পৰিকল্পিত হত্যাকাণ্ড ক'ব লাগিব, কিয়নো যিহেতু মাটি লৈ গৈছে আৰু তেওঁ ওলাই গৈছে। আচলতে তেওঁ ইমান এটা ডাঙৰ ঘটনা হ'ব বা পৰিয়ালো ভবা নাছিলে। ওলাই গৈছে, হয়তো ৰাইজৰ কোনো অসুবিধা আছে শুনিব লাগে, এনেদৰে কাৰণত ওলাই গৈছিলে, কিন্তু ইমান ডাঙৰ ঘটনা হ'ব বুলি পৰিয়ালৰো উমান নাছিলে। পৰিয়াল আচলতে এই ঘটনাৰ পাছৰ পৰাই যেতিয়া নিৰুদ্দেশ হৈ আছিলে তেতিয়াৰ পৰাই সম্পূৰ্ণৰূপে ভাঙি পৰিছে। আমি দেখিছিলোঁ যেন কালি যেতিয়া মন্ত্ৰী কৃষ্ণদেৱ পাল গৈ উপস্থিত হৈছিলে, তেওঁলোকে কাণত ভাঙি হাত ভৰি ধৰি তেওঁলোকৰ যে ইয়াতে যে মহিলাগৰাকী আছে স্বামীক উদ্ধাৰ বা পিতৃক উদ্ধাৰৰ বাবে যথেষ্ট নিবেদন জনাইছিলে, কিন্তু যিটো শেষ ৰক্ষা হোৱা নাই। আজি এই বেলি দেখা গৈছে যেন তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। গতিকে পৰিয়ালৰ সন্দেহ বা বেলেগ কাৰোঁ সন্দেহ ইমান এটা নাই, কিন্তু যিহেতু ৰাজনৈতিক ব্যক্তিত্ব, এইখন এলেকাত তেওঁ বুথ সভাপতি, বিজেপিৰ বুথ সভাপতি, হয়তো কোনো এইসকল লোকৰ সৈতে কোনো এটা থাকিব পাৰে, যেন কিবা এটা লেনদেন থাকিব পাৰে, যি হয়তো তেওঁলোকে বিচাৰিছিলে, তেওঁ হয়তো এয়া কৰি দিয়াত মান্তি নাছিলে। এনেদৰে কিবা এটা ঘটনা থাকিব পাৰে, এয়া হয়তো পৰৱৰ্তী যি তদন্তত ওলাই আহিব পাৰে। এতিয়ালৈকে কিন্তু সকলোৱে আচৰিত হৈছে যেন এই মানুহকে এনেদৰে হত্যা কৰিব পাৰে নেকি, ইয়ালৈ যথেষ্ট এতিয়া সকলোৱে সন্ধিয়ান হৈছে। জয়ন্ত, হয়, গৌৰীশ, সমান্তৰালকৈ জানিব বিচাৰিছোঁ এই মুহূৰ্তত যি আব্দুল হক, মূল অভিযুক্ত আব্দুল হকৰ ঘৰ জ্বলাই দিয়া হ'ল
আব্দুল হকৰ সৈতে পূৰ্বৰে পৰা কিবা চিনাকি আছিল নেকি বিকাশ ধৰৰ? এই সন্দৰ্ভত কিবা তথ্য আৰু আব্দুল হকৰ পৰিচয় সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে? আব্দুল হকে কি কাম কৰিছিল, কিহত ব্যস্ত আছিল? হয়, আচলতে আব্দুল সম্বন্ধে কিন্তু এতিয়াও ভালদৰে যেন সকলো তথ্য মুকলি হোৱা নাই। আচলতে তেওঁৰ নামো কিন্তু আৰক্ষী এতিয়ালৈকে প্ৰকাশ কৰা নাই, বা আন নাম যি আৰু 5গৰাকী যে আটকাধীন আছে সকলোৰে নাম কিন্তু প্ৰকাশ কৰা নাই। আমি যিটো তথ্য অনুযায়ী জানিব পাৰিছোঁ তেওঁৰ নাম আব্দুল হক। গতিকে তেওঁ সম্বন্ধে আৰক্ষীয়ে যেতিয়া সম্পূৰ্ণৰূপে ভাষ্য প্ৰদান কৰিব, কিয়নো তদন্ত এতিয়াও অব্যাহত আছে আৰু যেতিয়া মানে আৰক্ষীয়ে দেখা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ, আনফালে কিন্তু তদন্ত কিন্তু ব্যাপক অভিযান চলাই আছে, তদন্ত চলাই গৈ আছে। গতিকে তেওঁৰ কি পৰিচয় বা কি ইয়াৰ সম্পূৰ্ণৰূপে আৰক্ষীয়ে যেতিয়া ক'ব তেতিয়াই হয়তো আমি ক'ব পাৰিম। কিন্তু আব্দুল হক কিন্তু এই 5 গাঁৱৰে অঞ্চলৰ মানুহ আৰু পৰিচিত হ'ব, তেওঁৰ পৰিচিত হ'ব, যাৰ কাৰণে যিটো ফোন কৰিছে, ফোন কৰাৰ কাৰণে ওলাই গৈছিলে, পৰিচিত মানুহে ফোন কৰিছে সেইকাৰণে ওলাই গৈছিলে, গতিকে পৰিচিত হোৱাৰ সম্ভাৱনা আছে জয়ন্ত। হয়, গৌৰীশ, এনেকুৱা হ'ব পাৰে নেকি যে সুপাৰী কিলাৰৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰিলে? ইয়াৰ আঁৰত কোনো এটা চক্ৰ বা কোনো ষড়যন্ত্ৰকাৰী আছে? নিশ্চয়কৈ এতিয়া যদি দেখা যায় কোনোটা দৃশ্যই কিন্তু নুই কৰিব নোৱাৰে, কিয়নো যি ঘটনা সংঘটিত হৈছে কোনেও কিন্তু কোনো ধাৰণাই কৰিব পৰা নাই যেন এইজন মানুহ কিয় হত্যা কৰিব লগা হ'ল। গতিকে ইয়াতে সুপাৰী কিলাৰক বা কোনো ব্যক্তিগত কোনো প্ৰতিহিংসা বা কোনো মাটিক লৈ বিবাদ যিকোনো এটা ঘটনা হ'ব পাৰে। গতিকে মানে মুঠ কথাটো হ'ল যেন আৰক্ষীয়ে যেতিয়া এয়া সকলো তদন্তত আনি আমাক সহযোগী কৰিব তেতিয়াই নিশ্চয়কৈ পোৱা যাব প্ৰকৃততে কি হৈছিলে, কিয় তেওঁক হত্যা কৰিলে, এনেদৰে নিৰ্মমভাৱে হত্যা কৰিলে এজন সুপৰিচিত লোকক। জয়ন্ত, গৌৰীশ, ধন্যবাদ জনাইছোঁ আপোনাক। আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে, পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে। চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে। আৰক্ষী আহত হৈছে নেকি? আৰক্ষী আহত হৈছে, তেওঁক যোনে মানে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে। যিহেতু আছামী কেইজন মানে আমি ধৰিছোঁ, বোধহয় সকলো পাব্লিকে গম পোৱা নাই যে গোটেইকেইজন আছামী এৰেষ্ট কৰা গৈছে বুলি। তেওঁলোকে অলপ চেঞ্চিটিভ হৈ আছে, তেওঁলোকে অলপ ইম'শ্যনেল হৈ আছে। চ' অলপ আমি সকলো ৰাইজক মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে পিচ মেইনটেইন কৰে। আমাৰ ইনভেষ্টিগেশ্যনৰ যোনটো কাম আছে সেইখিনি আমি আধাখিনি কামটোতো হ'লেই, এতিয়া আমাৰ ফাৰ্ডাৰ আমাৰ অফেন্সৰ লগত এভিডেন্সটো আমি কানেক্ট কৰিবলগীয়া সেই কামখিনি বাকী আছে। আমি আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন কৰিম যে একজেক্ট কি ৰিজনত তেওঁক মাৰ্ডাৰ কৰা গৈছিলে, যাতে পৰিয়ালে জাষ্টিছ পায়। সোনকালে আমি কেছটো চাৰ্জশ্বিট দি পেলাই আমি ট্ৰায়েলৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ। CDR এনালিচিছৰ ওপৰত মানে বেছ কৰি আমি 5জন মানুহক পিক আপ কৰিছিলোঁ, আৰু 5জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক, আৰু সি ৰাতি আমি তাক ইণ্টাৰভিউ কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰা মিলি কিনে তেওঁক মাৰ্ডাৰ কৰিছে। ফুট নদীৰ ওচৰত মানে ডেড বডিটো পেলাই থৈছে। চ' ৰাতিপুৱা আমি আমাৰ ক্ৰাইম চিন অফিচাৰ গোটেইখিনি আমি গৈ ভিউৰ পৰা ডেড বডিটো ৰিকভাৰ কৰোঁ। আৰু যোনটো আৰু এজন পলাই আছিলে তেওঁক ত্ৰিপুৰাৰ পৰা লোকেট কৰা গৈছে, তেওঁকো পিক আপ কৰা গৈছে। চ' আমাৰ এতিয়া হাতত আমাৰ 6জন মানুহ আমি এইটো কেছত আমি ডিটেইন কৰি ৰখা হৈছে, আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে। ডেড বডিৰ ইনকুৱেষ্ট আৰু PM এক্সামিনেশ্যনৰ কাৰণে যাতে খুব ভালদৰে PM হয় আমি শিলচৰ মেডিকেল কলেজলৈ পঠাইছোঁ। আৰু যেতিয়া তাৰ পৰা ৰিপৰ্ট আহিব আমি ডেড বডিটোৰ অলৰেডি আমাৰ প্ৰিলিমিনাৰী এটা ইনকুৱেষ্টৰ ৰিপৰ্টটোতো আছেই, তাৰ ওপৰত বেছ কৰি এইটো কনফাৰ্ম যে তেওঁক মাৰ্ডাৰ কৰিয়ে মাৰ্ডাৰ কৰা হৈছে বুলি মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে। তেওঁলোকৰ মাজত আগৰ কিবা কেছ এটা লৈ পিনে বিচাৰ কৰাৰ কথা লৈ পিনে তেওঁলোকৰ মানে বাদ বিতংগা হৈছিলে। সেইটো তেওঁলোকে মানে তেওঁক ভিক্টিমক ব্লেম কৰিছিলে। চ' সেইটো কাৰণে তেওঁক মাৰি দিলে বুলি ক'লে। আমি আৰু তথ্য আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন
গুৱাহাটীৰ 6 মাইলত প্ৰায় 80 কোটি টকা ড্ৰাগছ জব্দ STFৰ অভিযানত 10 কিলোগ্ৰাম হেৰোইন জব্দ গুৱাহাটীৰ পাঞ্জাবৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হৰদীপ সিঙক কৰায়ত্ব চচলৰ ওম ৰেচিডেন্সি ফ্লেটত বাহৰ পাতিছিল হৰদীপে আলমাৰীত থোৱা এটা বেগৰ পৰা উদ্ধাৰ কৰা হৈছে 10 কিলোগ্ৰাম হেৰোইন যাৰ বজাৰ মূল্য প্ৰায় 80 কোটি টকা STFৰ অভিযানত 10 কিলোগ্ৰাম হেৰোইন সহ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে পাঞ্জাবৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হৰদীপ সিঙক কৰায়ত্ব কৰা হৈছে চচলৰ ওম ৰেচিডেন্সি ফ্লেটত বাহৰ পাতি আছিল হৰদীপে আলমাৰীত থোৱা অৱস্থাত এটা বেগৰ পৰা 10 কিলোগ্ৰাম হেৰোইন জব্দ আমাৰ STFৰ লগত এটা খবৰ আছিল যে পাঞ্জাবৰ এজন গুৱাহাটীত বাহৰ পাতি পেলাই ইয়াতে কনচাইনমেণ্ট ৰিচিভ কৰিবলৈ তেখেতে ইয়াতে ৰখি আছে মানে কেম্প কৰি আছে আৰু এটা ছ'চিয়েল এৰিয়া এটা পাৰ্টিকুলাৰ ফ্লেট সেই ফ্লেটত তেওঁ মানে কেম্প কৰি আছে এই খবৰৰ ভিত্তিত তাৰপিছত ছাবচিকুৱেণ্টলি খবৰ পোৱা গৈছে যে তেখেতে কনচাইনমেণ্ট আছিল সেই কনচাইনমেণ্টটো তেখেতে অলৰেডি ৰিচিভ কৰিছে ৰিচিভ কৰি তেখেতে পাঞ্জাবলৈ যুঁজা মানে ওলাই যোৱাৰ কাৰণে যুঁজা চলাই আছিল সেই খবৰৰ ভিত্তিত আজি মৰ্ণিং আৱাজত আমাৰ STFৰ এটা ৰেড কৰা যায় যিটো ছ'চিয়েলত ফ্লেট আছিল সেই ফ্লেটত ৰেড কৰোঁতে এই যিটো তাতে আলমাৰী আছে আলমাৰীত তেখেতে লুকাই থোৱা অৱস্থাত এটা বেগৰ ভিতৰত এই ৰঙা বেগটোৰ ভিতৰত থোৱা আমি 10 কেজি হেৰোইন যিটো কাৰেণ্ট যিটো ষ্ট্ৰীট প্ৰাইচ সেইটো ৰিকভাৰ কৰোঁ আৰু সেইটো ছাবচিকুৱেণ্টলি চিজ কৰি পেলাই আমি এতিয়া STFত এটা কেছ ৰুজু কৰি আমাৰ যিটো বস্তু আহিছিল মণিপুৰৰ পৰা আৰু এইটো তেওঁ কনচাইনমেণ্টটো লৈ গ'লো হয় পাঞ্জাবলৈ লৈ গ'লো শ্ৰীভূমিত 6টা অবৈধ বাংলাদেশী আটক শ্ৰীভূমিৰ কৃষ্ণ লজত বাহৰ পাতি আছিল বাংলাদেশীৰ দলটোৱে বদৰপুৰ আৰক্ষীয়ে আটক কৰে বাংলাদেশী কেইটাক ধৃত বাংলাদেশী ৰিয়া আক্তাৰ সাবন্তী আক্তাৰ লাভলী আক্তাৰ মোহাম্মদ ৰিপন সোনিয়া আক্তাৰ আৰু কুবাইদুল ইছলাম ধৃত বাংলাদেশী কেইটাক অব্যাহত আৰক্ষীৰ জেৰা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান নাহৰকটীয়া যুৱকক প্ৰহাৰ কৰি হত্যা নাহৰকটীয়াৰ জয়পুৰ মণিপুৰী বাম গাঁৱত সংঘটিত হয় এই ঘটনাত কাৰ্তিক ৰাজৱাৰ নামৰ যুৱকজনৰ মৃত্যু বৃহস্পতিবাৰে নিশা একে গাঁৱৰে বিজয় কুৰ্মী নামৰ যুৱকজনৰ সৈতে কাৰ্তিক ৰাজৱাৰৰ পূৰ্বৰ এক মতানৈক্যক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত বিজয় কুৰ্মী নামৰ যুৱকজনে গুৰুলকৈ গছকি প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্তিক ৰাজৱাৰ নিশাই আঘাতপ্ৰাপ্ত কাৰ্তিকক পৰিয়ালৰ লোকে নাহৰকটীয়া প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে তাৰ পিছতে চিকিৎসকে ডিব্ৰুগড়লৈ স্থানান্তৰৰ পৰামৰ্শ দিয়ে পৰিয়ালৰ লোকে নিশা গভীৰ হোৱাত শুকুৰবাৰে ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়াৰ যোজা চলোৱাৰ সময়তে নিজ গৃহতে পোৱা কাৰ্তিক ৰাজৱাৰৰ মৃত্যু হয় ইফালে কাৰ্তিকৰ মৃত্যুৰ লগে লগে বিজয় কুৰ্মী নামৰ যুৱকজনে পলাবলৈ চেষ্টা কৰে যদিও গাঁৱৰ ৰাইজে খেদি হত্যাকাৰী বিজয়ক আটক কৰি জয়পুৰ আৰক্ষীক সমজাই দিয়ে এই ঘটনাই নাহৰকটীয়াৰ মণিপুৰী বাম গাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ঘটনাটো ইহঁতৰ দুজনৰ মাজত কাজিয়া হৈছিলে আপোনাৰ যোৱা 12 তাৰিখে কাজিয়া হোৱাৰ পিছত কিবা এটা কথাত আগৰ আখেজ আছিলে তাৰ সেই আখেজত সি 12 তাৰিখে যেতিয়া সন্ধিয়া তাক লগ পাইছে লগ পাওঁতে সেই তাৰ আখেজটো উলিয়াবৰ কাৰণে তাক মাটিত বগৰাই গছকি মাৰিছে মৰাৰ পিছত 13 তাৰিখে পৰিয়ালবৰ্গই তাক প্ৰাথমিক চিকিৎসাৰ কাৰণে নাহৰকটীয়ালৈ নিছিলে নিয়াৰ পিছত 14 তাৰিখ ডিব্ৰুগড় নিয়াৰ কথা আছিলে কিন্তু 14 তাৰিখে তাৰ নিজ ঘৰতে আৰু মৃত্যু হৈছে কি নাম আছিল মৃত্যু
স্বাধীনতা দিৱস উপলক্ষে অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ পৰা খানাপাৰালৈ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সভাপতি দিলীপ শইকীয়া সাধাৰণ সম্পাদক পল্লৱ লোচন দাসকে ধৰি বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতা আৰু বিধায়কে অংশগ্ৰহণ কৰিব 4 বজাত জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ পৰা খানাপাৰালৈ কৰিব ত্ৰিৰংগা যাত্ৰা বিজেপি ত্ৰিৰংগা যাত্ৰাৰ এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ বিষ্ণু শইকীয়াৰ সৈতে বিষ্ণু এক উখল মাখল পৰিৱেশ এই মুহূৰ্তত 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সংগতি ৰাখি এই বিশেষ কাৰ্যসূচী ত্ৰিৰংগা যাত্ৰা জয়ন্ত কাইলৈ যেহেতু সমগ্ৰ দেশে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত আজি গুৱাহাটী মহানগৰ বিজেপিৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত আৰু অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত জ্যোতি বিষ্ণু খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা খানাপাৰালৈ বিশাল ত্ৰিৰংগা ৰেলী উলিওৱাৰ বাবে ইতিমধ্যে যুঁজা চলিছে আৰু আপোনালোকে দেখিছে যে মোৰ পিছফালে প্ৰায় কামৰূপ মহানগৰ জিলাৰ প্ৰত্যেকটো সমষ্টিৰ কিবা সহস্ৰাধিক লোক ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে হাতে হাতে ত্ৰিৰংগা লৈ আৰু তাৰ ইয়াৰ কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু ইতিমধ্যেই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত হৈছে সাধাৰণ সম্পাদক পল্লৱ লোচন দাসকে ধৰি প্ৰায়কেইটা সমষ্টিৰ বিধায়ক আহি উপস্থিত হৈছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী আহি পোৱাৰ পাছতেই ইয়াৰ পৰা সহস্ৰাধিক লোকৰ সৈতে ত্ৰিৰংগা হাতে হাতে লৈ খানাপাৰালৈ ত্ৰিৰংগা যাত্ৰা কৰিব আৰু এই উপলক্ষে ইতিমধ্যে প্ৰায় আটাইকেইটা সমষ্টিৰ কামৰূপ মহানগৰ জিলা আটাইকেইটা সমষ্টিৰ সহস্ৰাধিক লোক ইয়াত সমবেত হৈছে দেখিছে যে এটা সম্পূৰ্ণ এটা উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত যিসকল দলীয় কাৰ্যকৰ্তা আছে কৰ্মী আছে তেওঁলোকক সম্বোধন কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু তেখেতে ভাৰতৰ স্বাধীনতা ইতিহাসৰ বিষয়ে কিছু তেওঁ বক্তব্য ৰাখিছে এই মুহূৰ্তত দেখিছো যে দিলীপ শইকীয়া ডাঙৰীয়াই যিসকল কৰ্মী আছে দলীয় কৰ্মী তেওঁলোকক সম্বোধন কৰি আছে আৰু ইয়াৰ প্ৰায় কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পাছতে দুখ আছে এই যি ত্ৰিৰংগা যাত্ৰা আৰম্ভ হ'ব সহস্ৰাধিক লোক ইয়াত আহি উপস্থিত হৈছে আমি পোনে পোনে দিলীপ শইকীয়া ডাঙৰীয়াৰ কাষলৈ গৈছো এইসকল 10 লক্ষাধিক যিসকল লোকে নিজৰ প্ৰাণ দিবলগীয়া হৈছিল সেইসকল লোকৰ প্ৰতিও আজি আমি পৰম শ্ৰদ্ধাৰে আমি তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছো আৰু আজি সংকল্প লম আমি যাতে অনাগত দিনত ভাৰতবৰ্ষক কোনো শত্ৰুৱে কোনো শক্তিয়ে যাতে আমাক আৰু খণ্ডিত কৰিব নোৱাৰে আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰত অখণ্ড ভাৰত আমাৰ যি সংকল্পনা এই সংকল্পনাৰ দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আজিৰ যিটো আমি ত্ৰিৰংগা যাত্ৰা ত্ৰিৰংগা ৰেলী হাতে হাতে আমাৰ ত্ৰিৰংগা জাতীয় পতাকা মনে প্ৰাণে আমাৰ আজি ত্ৰিৰংগা দেশাত্মবোধ বোধ এই যিটো ভাৱনা এই ভাৱনাক শক্তিশালী কৰিব লাগিব বিশেষকৈ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত অগ্ৰণী আমি ভূমিকা ল'ব লাগিবই কাৰণ দেশ আমি সকলোৱে ইতিমধ্যে সংকল্প লৈছোঁ দেশে যেতিয়া স্বাধীনতাৰ 100 বছৰ উৎসৱ উদযাপন কৰিব অৰ্থাৎ 2047 চনত তেতিয়া আমি এখন বিকশিত ভাৰতৰ বিশ্বশ্ৰেষ্ঠ ভাৰতৰ নাগৰিক হিচাপে যাতে আমি আমাৰ নিজৰ পৰিচয় দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সকলো সহমত একমত আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সংকল্পক চৰিতাৰ্থ কৰিবৰ কাৰণে বাস্তৱায়িত কৰিবৰ কাৰণে আমি এই ধৰণে এই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে সকলোৰে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত দেশাত্মবোধৰ এক জাগৃত কৰাৰ কাৰণে আমাৰ এই ত্ৰিৰংগা যাত্ৰা আয়োজন কৰিছোঁ গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিম যাতে আমি আমাৰ যুৱ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকলক সন্মুখত অহাৰ সুযোগ দিয়ে আৰু ইয়াৰে সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ
কাইলৈ 15 আগষ্ট ধেমাজিৰ কাছাৰী ময়দানত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আজি অব্যাহত পেৰেডৰ অনুশীলন আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 38টা দলে কাছাৰী ময়দানত চলাইছে পেৰেডৰ অনুশীলন আৰক্ষী স্কাউট গাইড এনচিচি গৃহৰক্ষীকে ধৰি বিদ্যালয় মহাবিদ্যালয় প্ৰতিটো দলে চলাইছে কঠোৰ অনুশীলন দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস লৈ সমগ্ৰ দেশৰ লগতে ধেমাজিটো চলিছে প্ৰস্তুতি আৰু এই মুহূৰ্তত মই ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত আছোঁ আৰু কাছাৰী ময়দানৰ বাকৰিত পুৱা বিয়লি চলিছে অনুশীলন মই পোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধেমাজি ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত ইতিমধ্যে 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে ইতিমধ্যে এনেধৰণে মাৰ্চ পাষ্টৰ পেৰেডত অনুশীলনত আচলতে অংশগ্ৰহণ কৰিছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পেৰেড দলসমূহে আৰু সমান্তৰালভাৱে অসম আৰক্ষীৰ জোৱান আচলতে যিসকল হোমগাৰ্ড আছে তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে এনচিচিৰ বা যিসকল বেণ্ড আছে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বিশেষকৈ শিক্ষানুষ্ঠান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলেও এই মাৰ্চ পাষ্টত যিহেতু অংশগ্ৰহণ কৰিব আৰু যাক লৈ ইতিমধ্যে সমগ্ৰ কাছাৰী ময়দানৰ বাকৰিত ইতিমধ্যে পুৱা বিয়লি যি অনুশীলন চলিছে ইয়াৰ সমান্তৰালভাৱে নিৰাপত্তাৰ দিশটোলৈ যদি চোৱা যায় নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তুলিবলৈ ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ যিসমূহ